हाय फ्रेंड्स, रूपज्योति कुर्मी ने असम असेंबली में जो कल कांड किया उसके बाद बीजेपी भी उनके ऊपर सख्त हुआ है और बीजेपी के असम प्रदेश के प्रेसिडेंट दिलीप सैकिया ने इसको लेकर प्रतिक्रिया व्यक्त की है। आप देख सकते हैं ये जो नोटिस है, ये नोटिस बीजेपी ने रूपज्योति कुर्मी को भेजा है। रूपज्योति कुर्मी को भेजा गया इस लेटर में लिखा है कि उन्होंने असेंबली में जो कांड किया उसे असम के जनता ने पसंद नहीं किया है। वे एक सीनियर विधायक हैं और एक सीनियर विधायक से ऐसे कार्य बीजेपी के नियम के बाहर है, ऐसा ही कुछ इस लेटर में लिखा गया है। अब हम आपको सुनाते हैं बीजेपी के असम के प्रेसिडेंट दिलीप सैकिया इस विषय पर क्या कहते हैं। किंतु रूपज्योति कुर्मी एजन ज्येष्ठ जनप्रतिनिधि, 4 बारকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকী সকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি ডাঙৰীয়াই, কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো মানে উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4 বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ মানে যাতে আৰু মানে আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। হয়, আমাৰতো চাওক, আশাবাদীৰ প্ৰশ্নটো তেনেকুৱা নহয়। প্ৰশ্ন হ'ল যে প্ৰস্তুতি কেনেকুৱা। আমি ইতিমধ্যে প্ৰস্তুতি চলাইছোঁ। ৰাভা হাছুঙত নিৰ্বাচনী প্ৰচাৰ চলিছে। কাইলৈ মই ৰাভা হাছুঙত নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে যাম আৰু অন্যান্য আমাৰ বিশিষ্ট নেতৃবৃন্দসকল আহিব। গতিকে সুন্দৰ এক পৰিৱেশ য'তেই যায় অসমৰ, বিশেষকৈ আমাৰ জনজাতীয় ভাইসকলৰ মাজত ভাৰতীয় জনতা পাৰ্টি NDAৰ প্ৰতি এক বিশেষ এটা মৰম আৰু তেওঁলোকৰ মানে আমাৰ ওপৰত আস্থা আৰু বিশ্বাস দিনক দিনে বাঢ়িছে। গতিকে ৰাভা হাছুঙত আমি বিৰোধী শূন্য কৰাৰ আমাৰ পৰিকল্পনা আছে। গতিকে ভাবিছোঁ ৰাভা হাছুঙত আকৌ এইবাৰ বিশেষভাৱে বিৰোধী শূন্য হ'ব। NDA 37টাৰ ভিতৰত 37টা জিকিবৰ কাৰণে সক্ষম হ'ব। তাৰ কাৰণে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, ৰাভা হাছুঙবাসী ৰাইজৰ। চাওক, এইটোতো বেয়া কথা হৈছে, এইটোতো স্পষ্ট কথা আৰু। কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি, 4 বাৰকৈ তেওঁ বিধায়ক হৈছে। যেতিয়া এজন বক্তাই বক্তব্য দি থাকে, মই সংসদ পৰিচালনা কৰোঁ, সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকী সকলে শুনাৰ এটা পৰম্পৰা আছে। সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল। কিন্তু ৰূপজ্যোতি ডাঙৰীয়াই, কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো মানে উঠি চোচা মাৰি গৈছে, সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংস্কাৰতো এইটো নাই। গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত। তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয়, ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায়। কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই, কিন্তু এজন 4 বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি, জ্যেষ্ঠ বিধায়ক। গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা। গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে। মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ মানে যাতে আৰু মানে আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে, তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাইছোঁ। तो फ्रेंड्स, थैंक यू फॉर वॉचिंग। ऐसी खबर पाने के लिए आप हमारे चैनल को जरूर सब्सक्राइब करें।